ধুমুহাৰ দৰে আহি ধুমুহাৰ দৰে গুচি গ'ল ইউকেলিপ্টাছৰ দৰে বাঢ়ি বাঢ়ি আকাশ স্পৰ্শ কৰাৰ সপোন লৈ ফুৰা মানুহজন। কি নাছিল মানুহজনৰ মাজত, কি নাছিল মানুহজনৰ বুকুত? যাদুকৰী সেই চিৰঞ্জীৱী কণ্ঠ, অদম্য সাহসী এটা মন, শিশু সুলভ আকুলতা, জীৱ জন্তু চৰাই চিৰিকটি বিনন্দীয়া প্ৰকৃতিৰ মাজত নিজক বিলীন কৰি দিব পৰা মানসিকতা। নিঃস্ব আত্মজনলৈ আগবঢ়াই দিয়া সাহচৰ্যৰ হাতখন। কি নাছিল তেওঁ? মন গ'লে কেতিয়াবা মঞ্চতে উচুপি উঠিছিল শিশুৰ দৰে। কেতিয়াবা মঞ্চতে গানৰ মাজতে তেওঁৰ মুখৰ পৰা ওলাইছিল প্ৰতিবাদৰ স্ফুলিংগ। আপোচহীন এক শক্তিশালী সত্তা আছিল জুবিন গাৰ্গ। সেইবাবে জুবিনে কৈছিল, ঘেণ্টা কাকো খাতিৰ নকৰোঁ। সমাজত মূৰ তুলি সদায় সাহসেৰে জীয়াই থাকিব খুজিছিল জুবিন গাৰ্গ। সেইবাবে তেওঁ ক'ব পাৰিছিল, জীয়াই থাকিলে বাঘৰ দৰে জীয়াই থাকিম। দম থাকিব লাগিব, দম নাথাকিলে কেনেকৈ হ'ব? শিয়াল হৈ জীয়াই থাকিলে লাভ নাই না, জীয়াই থাকিলে বাঘৰ নিচিনাকৈ জীয়াই থাকিব। দিয়ে টাইগাৰ, কথাটো সেইটো। শিয়াল ধেৰ থাকে, বাঘ এটা দুটাহে থাকে। বাঘৰ নিজৰ টেৰিটৰি থাকে। গতিকে আমি বাঘ হ'ব লাগিব। বাঘ হোৱাৰ সময় সন্ত্ৰাসবাদৰ ঘোৰ বিৰোধিতা কৰিছিল জুবিন গাৰ্গে। সেই বিৰোধিতাৰে নিজেই গীত লিখাৰ লগতে গাইছিল তেওঁ। আপৰাইজ লাগে, এটা হাত তালি লাগে। ইটছ এন আপৰাইজ এগেইনষ্ট টেৰৰিজম। 30 বছৰ খালে অসমক আৰু খাবলৈ নিদিওঁ। আকৌ এটা হাত তালি। ইটছ কল্ড আপৰাইজ। প্ৰায় প্ৰতি ৰঙালী বিহুতেই তেওঁৰ সংঘাত হৈছিল আলফাৰ হিন্দী গীত নিষিদ্ধতাৰ বিৰুদ্ধে। অথচ প্ৰতিবাৰে নিজৰ স্থিতিত অটল থাকি জুবিনে গাইছিল নিজৰ পচন্দতেই। তেওঁৰ ভাষাত মোৰ যি মন যায় সেইটোৱেই গাম। মই যি মন যায় মই সেইটোৱে গাম। You cannot dictate me. 25 বছৰ 16,000 গান মই গাইছো, আপুনি কোৱা নাই। এটা কথা কওঁ, মই একদম চিধা মানুহ। মোৰ কোনো মই কাকো খাতি নকৰো পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নালাগে। মই যিখিনি গালো বছ। I'm going off. Thank you very much. But I love you. মই আপোনালোকক ভাল পাওঁ, মই আপোনালোকক ভাল নাপাওঁ। কোনোবা দিন হঠাৎ মঞ্চতেই মন্ত্ৰী MLAৰ বিৰুদ্ধে সোচ্চাৰ হৈ তেওঁ কথাৰ মাজেৰে কৈ পেলাইছিল, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। মন্ত্ৰী MLA বিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে, একো কাম নকৰে। মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য। দেখাত খাদ্য দাম লাগেতো, চব পেটলা ক্ষীণমিন মন্ত্ৰী MLA ক'ব দেখিছেনে? মন্ত্ৰী MLA হোৱা লাগে চব পেটটো ওলালে আৰু এনেকুৱা এটা বাই মালটো খাই দিলেতো। সমাজৰ উচ্চ নিচৰ মানসিকতাক দলিয়াই দি তেওঁ ক'ব পাৰিছিল, মই বামুণ নহয়, মই মানুহ। লগুণ নাইকিয়া বামুণ এইটো। এতিয়া হ'লেও মোৰ হৃদয় বামুণ নহয়, মই বামুণ নহয়। কি এইটো গণক? মই মানুহ। গণক? মই অকল মানুহ। মানুহ তই জানো? তই মানুহে নহয়, তই এধাত কৈছ। তই কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তই কোনো ভগৱান নাই।
সম্ভৱতঃ এইবোৰ কথা কেৱল জুবিন গাৰ্গৰ দৰে বিশাল সত্তাইহে ক'ব পাৰে সেইবাবে জুবিন গাৰ্গ একক অনন্য অদ্বিতীয় সততে বহাগৰ মঞ্চবোৰতেই এইবোৰ কথা প্ৰায়ে কৈছিল প্ৰাণৰ শিল্পীগৰাকীয়ে কিন্তু জুবিন গাৰ্গবিহীন এই নিস্তেজ নিস্পন্দ ধূসৰ বহাগত সকলোৱে আজি হাহাকাৰ কৰিছে এই কথাবোৰ বিচাৰি যিদৰে হাহাকাৰ কৰিছে জুবিন গাৰ্গ নামৰ ঈশ্বৰ পুত্ৰক বিচাৰি বশিষ্ঠদীপ ফুকনৰ ৰিপৰ্ট NKTV+।